চৰকাৰী আঁচনিৰ পৰা বঞ্চিত পৰিয়ালৰ বিৰম্বনা নাজিৰাৰ নপাম বাৰুৱতী গাঁৱৰ এটা পৰিয়ালে আজিও লাভ নকৰিলে চৰকাৰী আৱাসগৃহ এগৰাকী ব্যক্তিৰ চক্ৰান্তৰ বাবে চৰকাৰী আঁচনিৰ পৰা পৰিয়ালটো বঞ্চিত হোৱাৰ অভিযোগ নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ প্ৰণৱ শইকীয়াই বাবুল গগৈ নামৰ হিতাধিকাৰীগৰাকীৰ গৃহ নিৰ্মাণৰ ধন আন ব্যক্তিৰ একাউণ্টৰ জৰিয়তে সৰলকি কৰাৰো অভিযোগ উঠিছে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দাখিল ভুক্তভোগী পৰিয়ালৰ প্ৰথম কিস্তিটো সোমাইছিলে সেইটো ঠিকেই সোমালে সেকেন্ড কিস্তিটো সোমাওঁতে তেওঁলোকৰ ভুলৰ বাবে একেটা নামৰে বেলেগ এজন মানুহৰ নামত সোমালে সোমোৱাৰ কাৰণে আমি সেই কিস্তিটো পাবলৈ সক্ষম হ'লো হাতে হাতে তেওঁলোকক আমি তাগাদা দিয়া হাতে হাতে পইচাটো তেওঁলোকে নিজৰ পকেটৰ পইচা আমাক উলিয়াই দিলে কিন্তু আমি চৰকাৰী ৰুলৰ মতে সেকেন্ড কিস্তি পোৱা নাই আৰু সেকেন্ড কিস্তিটো নোপোৱাৰ বাবে আমি থাৰ্ড কিস্তিটো পাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে তেওঁলোকৰ ৰুলৰ মতে অহা নাই চৰকাৰী ৰুলৰ মতে অহা নাই যেতিয়া নেকি আমি থাৰ্ড কিস্তিটো পাবলৈ সক্ষম হোৱা নাই তাৰ উপৰি কি হৈছে এই পঞ্চায়ত এতিয়াতো নতুনকৈ গঠন হ'ল তেওঁলোকৰ দুখ নহয় মই তেওঁলোকক দুখিবলৈ যোৱা নাই তেওঁলোকৰ এতিয়া নতুন কৰ্মকৰ্তাক মই ক'বলৈ যোৱা নাই আগতে যিটো পঞ্চায়ত আছিলে সেই কৰ্মকৰ্তা তেওঁলোকৰ দুখৰ বাবে আজি আমি পঞ্চায়তলৈ যিটো আমাৰ জনসাধাৰণলৈ যিটো ঘৰ আহে এই ঘৰখিনি যদি তেওঁলোকৰ ভুলৰ বাবে আমি জনসাধাৰণে ভুগিব লাগে তেতিয়াহ'লে পঞ্চায়তখনে আমাক সহায় কৰি নিদিলে কোনে কৰিব পঞ্চায়তলৈ আহোঁ পঞ্চায়তে পঠিয়াই দিয়ে আমাক ব্লকলৈ গ'লোঁ ব্লকে কয় ওপৰলৈ জিলালৈ যাবলৈ কয় তেতিয়াহ'লে তেওঁলোকে যদি একো সমাধান কৰিব নালাগে আমাৰ নিচিনা এই দুৰ্ভগীয়া মানুহক এনেকুৱা আই ঘৰ এটা দি পিনি আমাক একো লাভ নাই কাৰণ আমি বহুত ভুক্তভোগী আজি 4 বছৰে হ'ল